মমি তুমি কেলে ইমান জেদ ধৰি আছা কোৱাচোন তুমি কালি ৰাতি ভাত নবনাও বুলি নবনালা কালি দিনতে আমি ভাত খাইছিলো ৰাতি কোনেও ভাত নাখালো নিজেও লঘোণে থাকিলা আমাকো লঘোণে ৰাখিলা আৰু এতিয়াও ভাত পানী ৰান্ধা নাই তোমাৰ কি হৈছে মানে মই ভাত নেৰান্ধো নাখাওঁ ইমান দুখ কষ্টত অভাৱত থকাতকৈ মই এনেকৈ মৰি যাই ভাল তোমাৰ যদি ইমান খাবলৈ মন গৈছে বাহিৰতে খাই লোৱাগৈ তুমি কথাবোৰ বুজি নোপোৱা কিয় মই যি কৰিছো তোমাৰ ভালৰ কাৰণেই কৰিছো যদি মোৰ কথা ইমানেই চিন্তা কৰা মোৰ ভালৰ কথা ইমানেই ভাবা তেনেহ'লে মালিকৰ জীয়েকক তুমি বিয়া পাতিব লাগিব সেইটোৱেতো কৈছো মই যদি মালিকৰ জীয়েকক বিয়া কৰাও তেতিয়াহ'লে তুমি কিন্তু বহুত পস্তাব লাগিব মই কৈ থলো মই যে 1 কোটি টকাৰ মালিকনী হৈ যাম সেইটো তোমাৰ সহ্য হোৱা নাই সেইকাৰণে তুমি মালিকৰ জীয়েকক বিয়া নকৰোৱা হয়নে নহয় মই জানো নহয় মই ধনী হোৱাটো তুমি কেতিয়াও নিবিচাৰা সেইটো কথা নহয় তুমি ধনী হ'লে মই কেলে বেয়া পাম বাৰু কিন্তু মই তোমাক বহুত ভাল পাওঁ তোমাৰ পৰা আঁতৰি যাব মই নোৱাৰো তুমি কিয় বুজি নোপোৱা মোৰ পৰা ক'ত আঁতৰ হ'বা মালিকৰ জীয়েকে কৈছে দেখোন আমি তিনিওজন একেটা ঘৰতে থাকিম আৰু তুমি মোক কেতিয়াও ডিভোৰ্চ দিব নোৱাৰিবা এইটো কথা মই তাইৰ লগত পাতি লৈছো দেখোন নহ'ব মই কৈছো নহয় নহ'ব এইবোৰ তুমি বুজি নোপোৱা পিছত তোমাৰ বহুত দুখ হ'ব মই এইটো কথা কেতিয়াও মানি নলওঁ মমি কি কৰিছা নাই বৌ এনেই আছো আহক কি জানানে মমি যোৱাকালি এওঁ মোৰ কাৰণে ৭,০০০ টকা দি এইখন শাৰী আনিছে চোৱাচোন কিমান ধুনীয়া লাগিছে হয় নেকি ভালেই লাগিছে দিয়ক ভালেই নহয় ভাল বুলি কোৱা বহুত ধুনীয়া জানানে চাবা নেকি এবাৰ মেলি বৰ ধুনীয়া শাৰীখন আমাৰ এওঁ মোক এনেকুৱা শাৰী মাহটোত ৩-৪খনকৈ দিয়ে পিছে তোমাক আকৌ তোমাৰ হাজবেণ্ডে এনেকৈ গিফ্ট চিফ্ট দিয়ে নে নিদিয়ে মোক দিয়ে কিয় নিদিয়ে থোৱা তুমি মিছা কথা কৈছা তুমি ইমান দামী গহনা শাৰী একোৱেই পিন্ধা মই দেখা নাই আজিলৈকে তোমাৰ হাজবেণ্ডে তোমাক একোৱেই নিদিয়ে নেকি নহয় আপুনি ভুল ভাবিছে তেওঁ মোকো দিয়ে আৰু তেওঁ নিদিলেনো মই এইবোৰ ক'ৰ পৰা পিন্ধি আছো দিয়ে একেবাৰে নিদিয়েও নহয় কিন্তু মোৰ দৰে দামী নিদিয়ে চাগে ন তোমাৰ হাজবেণ্ড যিহে ভিখাৰী ক'ৰ পৰা নয় তোমাক ইমান দামী গহনা কাপোৰ পিন্ধাব আপুনি আমাৰ ঘৰলৈ কিয় আহিছে নাই মানে ভাইটি মই কাপোৰযোৰে দেখাবলৈ আহিছিলো মোক পিন্ধিলে ভাল লাগিব নে নালাগে তাকে সুধিবলৈ আহিছিলো আপুনি এটা কাম কৰক শাৰীখন পিন্ধি 2খনমান ফটো উঠক নহ'লে 2টামান ৰিলছ বনাওক আৰু ফেচবুকত আপলোড কৰি দিয়ক তাত লিখি দিব মোক কেনেকুৱা লাগিছে কওক তাতে আপুনি উত্তৰ পাব বুজিছে আৰু অকল কাপোৰযোৰ বুলি নহয় আপুনি যিয়ে নিপিন্ধক যিয়ে নিকিনক কিয় সকলো আপুনি ছ'চিয়েল মিডিয়াত দিব কিন্তু মোৰ ঘৰত আহি সেইবোৰ নেদেখাব ভাইটি তোমালোক আমাৰ ওচৰ চুবুৰীয়া সেইকাৰণেহে মই কিবা এটা কিনিলে মমিক দেখাবলৈ আহোঁ তাতে যদি তোমালোকৰ অসুবিধা হয় আজিৰ পৰা নাহোঁ আৰু মই আপোনাক নাহিব বুলি কোৱা নাই আহিব কিন্তু বস্তুখিনি আমাৰ ঘৰত দেখাবলৈ নাহিব বুজিছে হ'ব দিয়া মই গৈ থাকোঁ নহ'লে এই সকলোবোৰ তোমাৰ কাৰণে মোক সকলোৱে অপমান কৰিবলৈ সাহ পায় মোৰ ঘৰতো আহি মোক অপমান কৰি থৈ যায় মমি মই তোমাক যিমান মৰম কৰোঁ যিমান ভাল পাওঁ বৌজনীক জানো তেওঁৰ হাজবেণ্ডে সিমানখিনি ভাল পায় তুমি সেইটো কথা দেখিছানে নাই তোমাৰ এই সস্তীয়া ভাল পোৱা তোমাৰ লগতে ৰাখা মোক টকা পইচা লাগে বহুত টকা পইচা মই ধনী হ'ব বিচাৰো অকণমান লাহে লাহে কোৱাচোন সেই সৰু ছোৱালীজনী শুনিলে কি বুলি ভাবিব আমাক তাই ভাবিব লগা কি আছে আৰু ভাবিলেও ভাবক তাই যে দেউতাকটো ৰাস্তাৰ ভিখাৰী এইটো কথা তাই বুজি পাব লাগে কিমান সপোন আছিল ছোৱালীজনীক ইংলিছ মিডিয়ামত পঢ়াম কিন্তু তোমাৰ টকা পইচা নোহোৱাৰ কাৰণে তাইক মই চৰকাৰী স্কুলত দিব লগা হৈছে ইমান ডাঙৰ সপোন দেখিছিলো সকলো সপোন তোমাৰ লগত বিয়া হৈ মোৰ ধ্বংস হৈ গ'ল আৰু এতিয়া মই এটা সুযোগ পাইছো সেই সপোনবোৰ পূৰাবলৈ আৰু এতিয়া তুমি মোৰ লগ নিদিয়া সেইবাৰ নহ'ব সেইবাৰ তুমি মালিকৰ জীয়েকক বিয়া পাতিবই লাগিব মনে মনে থাকা মমি একেবোৰ কথাকে মোক কৈ নাথাকিবা পাগল হৈছে টকাৰ পাগল হৈছে মোক টকা লাগে বহুত টকা লাগে মা বলকচোন আপুনি আমাৰ ঘৰলৈ বলক কি হ'ল আকৌ জোৱাই হঠাৎ আহি মোক মাতিছা যে কিবা হৈছে নেকি ঘৰত ডাঙৰ ঘটনা হৈছে মা বলকচোন আপোনাৰ ছোৱালীক আপুনি অকণমান বুজাওকগৈ তাই আজি 3 দিন ধৰি ঘৰত ভাত পানী একো ৰান্ধা নাই ঘৰৰ একো কাম বনো কৰা নাই ভাত পানী ৰন্ধা নাই জোৱাই তাই কিবা বেমাৰ আজাৰ হৈছে নেকি আপুনি মোৰ লগত বলকচোন আপুনি গ'লে সকলো গম পাব নহয় হয় নেকি ব'লা তেনেহ'লে এটা কাম কৰাচোন দেউতাক ফোনটো মাৰি কৈ দিয়া মই তোমালোকৰ ঘৰলৈ যাওঁ বুলি ঠিক আছে কম বাৰু আপুনি দৰ্জাখনৰ তলাটো মাৰি আহক মাজনী কি হৈছে তোৰ তই বোলে ঘৰত ভাত পানী ৰন্ধা নাই কাম বনো একো কৰা নাই কি হৈছে তোৰ আজি 3 দিন ধৰি তাই একো এটা ৰন্ধাও নাই নিজেও খোৱা নাই আমাকো খোৱা নাই সেই সৰু ছোৱালীজনীলৈকেও তাই বেয়া নালাগে সেই সৰু ছোৱালীৰ ভোকতে তেনেকৈ আছে মাজনী কি হৈছে তই একো নক'লে কি হৈছে জোৱাই তুমি কোৱা তোমালোকৰ মাজত আচলতে কি হৈছে কি হ'ব আৰু আপোনাৰ ছোৱালীজনী পাগল হৈছে কি কৈছা এইবোৰ মা আপুনি আগতে ঠাণ্ডা মগজে মোৰ কথাখিনি শুনক আপুনি উত্তেজিত নহ'ব কোৱাচোন কি হৈছে মোক খোলাখুলিকৈ কোৱা মোৰ অফিচৰ বছৰ ছোৱালীজনী 1 নম্বৰ পাগল তাই মূৰত কি সোমাইছে মই নাজানো কিন্তু তাই মোৰ লগত বিয়া হ'বলৈ আহে মই তাইক অফিচতে যি ক'ব লগা আছে সকলো কৈ মেলি বিয়া পাতিব নোৱাৰিম বুলি কৈ থৈ আহিছো
তাৰ পাছতো তাই মোৰ পিছ এৰা নাই। মোক বলে নোৱাৰি তাই মোক নোকোৱাকৈ মনে মনে মোৰ ঘৰলৈ আহিছে। আৰু আপোনাৰ ছোৱালীক তাই কি কৈছে মই নাজানো, এতিয়া খালি কৈ আছে মই মালিকৰ জীয়েকক বিয়া পাতিব লাগে। আপোনাৰ ছোৱালীজনী কেনেকুৱা ছোৱালী কওকচোন? তাই মোক 10 কোটি টকাত সেই মালিকৰ জীয়েকৰ হাতত বিক্ৰী কৰি দিব বিচাৰে। তাই লগতে ৰাজি হৈ গ'ল। ইমান লোভী মাইকী মানুহ মই কেতিয়াও দেখা নাই। আপুনি এতিয়া আপোনাৰ ছোৱালীজনীক বুজাই থৈ যাওক, এইবোৰ পাগলামি বন্ধ কৰিবলৈ কওক। আজি 3 দিন ধৰি ঘৰখনত একো এটা ৰন্ধা বঢ়া কৰা নাই। মোৰ ছোৱালীজনী দুৰ্বল হৈ গৈছে। এইবোৰ মোৰ সহ্য নোহোৱা হৈ গৈছে। মই সেইজনীক বিয়া নকৰাও। এই ইমান মুখ্য বুলি মই ভবা নাছিলো। মমি, মই এইবোৰ কি শুনিছো? তই নিজৰ স্বামীক লোকৰ হাতত বিক্ৰী কৰি দিব বিচাৰিছ? মই আজিলৈকে জানিছিলো নিজৰ গিৰিয়েকক কাৰো সৈতে ভগাব নোৱাৰে, কোনো মাইকী মানুহে নোৱাৰে। আৰু তই টকাৰ কাৰণে নিজৰ মানুহজনক দি দিব বিচাৰিছ। তই টকা ললিয়ে যেনিবা সতিনীৰ লগত সংসাৰ কৰিবলৈ পাৰিবিনে? পাৰিবি তই? সতিনী অনা সাপ অনা একেই কথা, জীৱনটো বিষ ঢালি দিয়ে, বুজিছ? তই সুস্থ মগজত এইটো সিদ্ধান্ত নিশ্চয় লোৱা নাই। তোৰ কিবা এটা হৈছে। কি হৈছে কচোন? তই অকণমান বুজি মেলি ভালদৰে ভাল সিদ্ধান্ত ল। এইবোৰ জেদ ধৰি নাথাকিবি। মা, আৰু ভাবিব চিন্তা কৰিব একো নাই। মই কৈছো নহয়, মালিকৰ জীয়েক এইখন ঘৰলৈ আহিব মানে আহিবই। আপোনাৰ জোঁৱায়েকৰ লগত মই বহুত কথা পাতিছো। জোঁৱাই কিয় বুজি নাপায় বাৰু? মোৰ কথা তেওঁ কিয় বুজি নাপায়? এই অভাৱী সংসাৰ, সেই দুখী জীৱন মোৰ সহ্য নোহোৱা হৈছে মা। মই দৰকাৰ হয় সতিনীৰ লগতে ভাত খাম, তথাপিতো মই জীৱনটো ভালদৰে জীয়াব বিচাৰো। সকলো কথা জোঁৱাইৰ মুখত গমেই পাইছে। মই এতিয়া নতুনকৈ ক'ব নিবিচাৰো, কিন্তু সেইখন বিয়া হ'বই লাগিব। নহ'লে মই মৰি যাম। বিষ খাই ময়ো মৰি যাম, মোৰ ছোৱালীজনীকো মাৰি পেলাম। জোঁৱাই, কি কৰিম বুলি ভাবিছা? নোৱাৰো, মই দ্বিতীয়জনী কেতিয়াও বিয়া কৰাব নোৱাৰো। তোমাৰ এইটোৱে শেষ সিদ্ধান্ত ন? ঠিক আছে, মই আজি বিষ খাই মৰি যাম, মোৰ ছোৱালীজনীকো মাৰি পেলাম। ইমান অভাৱত জীয়াই থকাতকৈ মই মৰি যোৱাই ভাল। মই নোৱাৰো আৰু ইমান অভাৱী সংসাৰ কৰিবলৈ। তুমি কোৱা, তাইক বিয়া কৰাবানে নে মই বিষ খাই মৰি যাম? সঁচা কথা কোৱা। মা, আপুনি আপোনাৰ জীয়েকক এইবোৰ পগলামি বন্ধ কৰিবলৈ কওক। মমি, অ মমি, তইনো এইবোৰ কি আৰম্ভ কৰিছ? এইবোৰ নাপায় নহয় মুখলৈ আনিবলৈ। এইবোৰ বেয়া কথা। নকৰা, তুমি তাইক বিয়া নকৰানে? ঠিক আছে, মই মৰি যাম, আজি মৰি যাম। মমি, হ'ব দিয়া, এইবোৰ বন্ধ কৰা। মই মালিকৰ জীয়েকক বিয়া পাতিম দিয়া। মমি, মই তোমাক বহুত ভাল পাওঁ আৰু আমাৰ ছোৱালীজনীকো বহুত ভাল পাওঁ। মোৰ কাৰণে তোমালোকৰ কিবা ক্ষতি হোৱাটো একেবাৰে নিবিচাৰো। তুমি যদি সেইটোৱে বিচাৰিছা তেনেহ'লে সেইটোৱে হ'ব দিয়া। এইবোৰ সঁচাকৈ পাগল হৈ গৈছে। মই গোটেই জীৱনত এনেকুৱা কাণ্ড ক'তো দেখা নাই। মমি, তই সঁচাকৈ পাগল হলি। তই কিন্তু বহুত পস্তাব লাগিব। মই কৈ থলো তোক। হ'ব দিয়ক মা, আপোনাৰ উপদেশ মোক নালাগে। মই টকা পইচা পালে বহুত সুখী হৈ যাম। আৰু মই মানুহজনৰ পৰা আঁতৰি নাযাওঁ নহয়। আমি একেলগে 3জন একেটা ঘৰতে থাকিম। ঠিক আছে, তহঁতে যি ভাল দেখক কৰ, কিন্তু পাছত যেতিয়া পস্তাবি তেতিয়া মোক নিবিচাৰিবি। মই এতিয়া গৈ থাকো। তহঁতৰ লগত এনেই সময় নষ্ট কৰিবলৈ আহিলো। এইবোৰ সকলো পাগল হৈছে। মমি, মই তোমাৰ কথাত ৰাজি হৈছো দিয়া। প্লিজ, এতিয়া এইবোৰ পাগলামি বন্ধ কৰা। এতিয়া যোৱা, তুমি কিবা এটা ৰান্ধাকৈ তুমি নিজেও খোৱা আৰু আমাকো খাবলৈ দিয়া। আমাৰ ছোৱালীজনীক চোৱা গৈচোন, কান্দি কান্দি চকুকেইটা একেবাৰে ফুলি গৈছে। মইতো আমাৰ ভালৰ কথা চিন্তা কৰি এইবোৰ কৰিছো। এনেকৈনো অভাৱত আৰু কিমান থাকিম কোৱা? আজি মই ভাত ৰান্ধিম, মোৰ ছোৱালীজনীকো খুৱাম আৰু ময়ো খাম। কিন্তু মোক তুমি খুৱাই দিব লাগিব। তোমাৰ হাতেৰে খাম। তুমি মোৰ একমাত্ৰ মৰমৰ ৱাইফ আছিলা, বুজিছা? আৰু আজি যে মই তোমাক নিজ হাতে ভাত খুৱাই দিম, এই সাঁজ ভাতেই মোৰ হাতে খোৱা তোমাৰ শেষ ভাত, বুজিছা? আজিৰ পাছত চাগে তুমি মোৰ হাতে ভাত খাবলৈ কেতিয়াও চান্স নাপাবা। সেইবোৰ মই সকলো সহ্য কৰিম, কিন্তু মই যে পাম 10 কোটি টকা, সেইখিনি টকা পালেই হ'ব। আৰু ইমানবোৰ টকা একেলগে মই যে ভবা নাছিলো এদিনতে মই 10 কোটি টকাৰ মালিকনী হৈ যাম। কি গোন্ধ! নতুন নতুন টকাৰ গোন্ধবোৰ কিমান ধুনীয়া। ইমানবোৰ টকা আজিলৈকে একেলগে মই দেখাই নাই। এইবোৰ টকা দি মই কি কৰিম বাৰু? কি ল'ম? কি কিনিম বাৰু? মই এইবোৰ টকাৰে গাড়ী কিনিম, ঘৰ কিনিম নে প্লেট কিনিম? কি কিনিম বাৰু? নে মই বজাৰ কৰিবলৈ যাম? বজাৰটো কৰিবই লাগিব। সেই ওচৰৰ ঘৰৰ যে বৌজনী, তাই মোক 7,000 টকা শাৰী কিনি বহুত লাজ দিছিল নহয়। তাইক মই দেখাই দিম মই তাইতকৈ দামী শাৰী পিন্ধিব পাৰোঁ। তাই মোক সোণৰ চেইন এডাল কিনিহে দেখাইছিল, মই তাইক ডায়মণ্ডৰ নেকলেছ পিন্ধি দেখাম। তাই মোক কি বুলি ভাবিছে? ইমানবোৰ টকাৰ অবিহনে জীৱনটোত মজাই নাই। এতিয়াহে মোৰ জীৱনটো জীৱন যেন লাগিছে। মমি, তুমি এইবোৰ কি কৰিছা? বিচনাখনত টকাবোৰ লৈ কি কৰি আছা? আৰে, তুমি দেখা নাই নেকি কিমানবোৰ টকা? সেইবোৰ সকলো মোৰ জানানে? মোৰ যি ইচ্ছা মই এতিয়া তাকেই ল'ব পাৰিম, তাকেই কিনিব পাৰিম। টকাৰ গোন্ধ পাইছানে? নতুন টকা যে কি ধুনীয়া গোন্ধাই ন? মই যে গোন্ধত মজি গৈছো। তুমিও পাইছা ন? অ', তুমি আকৌ ইয়াত কি কৰি আছা? নতুন কইনাজনী ভিতৰত বহি আছে আৰু তুমি ইয়াত কি কৰি আছা? যোৱা ভিতৰলৈ যোৱা। ৰবাচোন, আগতে মোৰ কথাটো শুনা। বিয়াৰ পাছত আজিলৈকে তোমাক এৰি মই কেতিয়াও খোৱা নাই। আজিও মোৰ টোপনি অহা নাই তোমাৰ অবিহনে। ব'লা না, মই তোমাৰ লগতে শুওঁ। কি সৰু পোৱালিৰ দৰে কথা ক'বলৈ আহিছা? আজিলৈকে খোৱা নাই, আজিৰ পৰা আৰম্ভ কৰা আকৌ।
মোৰ লগত সদায় শুই থাকিলে কেনেকৈ হ'ব? নতুন কইনাজনী ঘৰলৈ আহিছে, তাইৰ লগত থাকিব লাগে আকৌ। তুমি নিজেই চোৱা, তাই মোক কিমানবোৰ টকা দিছে। সেইবোৰ টকা যদি আকৌ তাই ঘূৰাই লৈ যায় তেতিয়া কি হ'ব? যোৱা যোৱা যোৱা, তুমি তাইৰ ওচৰলৈ যোৱা। মই ইমান ডাঙৰ ৰিস্ক কেতিয়াও ল'ব নোৱাৰোঁ। হাতলৈ অহা লক্ষী মই কেতিয়াও ঘূৰাই দিব নোৱাৰোঁ। তুমি যোৱা, তাইৰ ওচৰলৈ যোৱা। আৰে বাবা, মোৰ কথাটো শুনা। একো শুনিবলৈ নাই, যোৱা তুমি তাইৰ ওচৰত যোৱা। মমি, মোৰ অফিচলৈ দেৰি হৈছে নহয়। ৰাতিপুৱাৰ পৰা একো এটা দিয়া নাই। যোৱা, মোৰ কাৰণে চাহ একাপ আনাগৈ। ইপিনে আকৌ ছোৱালীজনীক স্কুল উলিয়াই দিব লাগে। তুমি দেখোন বহিয়ে আছা। এনেকৈ বহি থাকিলে কেনেকৈ হ'ব? তুমি দেখা নাই নেকি মই নতুন কাপোৰ পিন্ধি আছো? এইবোৰ কাপোৰ পিন্ধি মই কাম কৰিব পাৰোঁ নেকি? নোৱাৰো মই এতিয়া পাকঘৰত সোমাবলৈ। তুমি আজি নাখালেও হ'ব, যোৱা বাহিৰতে খাই ল'বা। আৰে, অফিচলৈ মই একো নোখোৱাকৈ যাম? যোৱা, বেলেগ একো নালাগে, চাহ একাপ আনিলেই হ'ব। যোৱা। কি কথা কৈ থাকানো? সদায় সদায় দেখোন খাই থাকা, চাহ খোপাও খাই থাকা। আজি নাখালে নহয় নেকি? আজি নোখোৱাকৈ থাকিলে হ'ব, যোৱা। এয়া লোৱা তোমাৰ চাহ। একাপ চাহহে বিচাৰিছা? মোক কোৱা মই নিদিলোঁ হয় জানো? তুমিনো বাইদেউক কেলে দিগদাৰ কৰি আছাহি? আৰু বাইদেউ, আপুনি একো চিন্তা কৰিব নালাগে। মই খোৱা বোৱা সকলো ৰেডি কৰি থৈছোঁ আৰু টিফিনো বনাই দিছোঁ আৰু মাইনাকো উলিয়াই দিছোঁ। আপুনি একো টেনশ্যন ল'ব নালাগে, আপুনি আজাদিত থাকক। তুমি ইমান ধনী মানুহৰ ঘৰ ছোৱালী হয়, ঘৰৰ সকলো কাম কৰিছা? ধনী মানুহ ঘৰত জন্ম ল'লো বুলি মই কাম কৰিব নোৱাৰিম সেইটো কি কথা আছে আকৌ? মই তোমাৰ ৱাইফ হিচাপে তোমাৰ সকলো দায়িত্ব মই পালন কৰিম। ব'লা এতিয়া চাহকাপ খাই ভাত কেইটামান খাই লৈ টিফিন লৈ অফিচলৈ যাবা। মমি, আজিলৈকে তুমি মোক অফিচত যাওঁতে ৰাস্তালৈ আগবঢ়াই দিয়া, আজি নোযোৱা নেকি? তুমি ৰেডি হৈ আছা, যোৱা অফিচলৈ। এতিয়া কি মই তোমাক কোলাত লৈ অফিচলৈ আহিব লাগিব? মই বুজি পোৱা নাই, তুমি মোৰ পিছত কিয় ইমান উঠি পৰি লাগি আছা? গোটেই জীৱনটো তোমাৰ শুশ্ৰূষা কৰি কটালো, এতিয়াতো মোক অকণমান ৰেষ্ট দিয়া। সদায় কাম কৰা মানুহৰ দৰে কাম কৰিয়ে থাকিলোঁ, এদিনো নিজক সময় নিদিলোঁ। এতিয়া মই নিজক অকণমান সময় দিব বিচাৰোঁ। তুমি কিয় দিগদাৰ কৰি থাকানো? আজি মই কিলাবলৈ যাম, তাত বহুত মানুহ আহিব, তাততো মোক অকণমান ভাল দেখিব লাগিব ন? সেইকাৰণে মই ৰাতিপুৱাৰ পৰা ওলাই আছোঁ। আৰু তুমি মানে মোক ইটোৰ পিছত সিটো কাম পাচি আছা। মই এনেকৈ থকাটো তোমাৰ মানে সহ্য হোৱা নাই ন? তুমি সঁচাকৈ সলনি হৈছা। আচ্ছা বাইদেউ, আপুনি ইমান খং নকৰিব। আপুনি নালাগে দিয়ক, এওঁক মই আগবঢ়াই থৈ আহোঁ। শুনিছানে? ব'লা অফিচ যোৱাৰ সময়ত আজি মই তোমাক আগবঢ়াই দিম। ঠিক আছে, ব'লা। সঁচাকৈ মই বহুত ভুল কৰি আছিলো, বুজিছা? তুমি আচলতে বহুত ভাল। মই ভাবিছিলো ধনী ঘৰৰ ছোৱালী তুমি অকণমান অহংকাৰী হবা, কিন্তু তুমি তেনেকুৱা একেবাৰে নহয়। আৰু তোমাক দেখিবলৈ বহুত ধুনীয়া দেখি। তুমি সঁচাকৈ কৈছানে? কেলে মিছা কম আকৌ? তোমাক পাই মই জীৱনত বহুত সুখী অনুভৱ কৰিছো। মোৰ মানুহজনীয়ে টকা বিচাৰিছিল, তুমি তাইক টকা দি দিলা। আৰু মোক মৰমৰ প্ৰয়োজন আছিল, আৰু সেইখিনিও তুমি দিছা। আৰু মোৰ ছোৱালীজনীক এজনী নিজৰ মাকৰ দৰে তুমি অলপচন ধৰিছা। তোমাক লৈ সঁচাকৈ মই সুখী। আৰু মই তোমাক বিচাৰিছিলো, আৰু তোমাক পাই মই বহুত সুখী। শুনিছানে? মই তোমাৰ কাৰণে ভাত বাঢ়ি থৈ আহিছো, ভাতকেইটা খাই লোৱাহি। মই দেখোন ভাত খালোৱেই। এওঁ মোক খুব ধুনীয়াকৈ ভাত ৰান্ধি খুৱাইছে, ইমান ধুনীয়াকৈ বনাইছে জানানে? একদম পেট ভৰাই খাই দিছো। এতিয়া মই খাবলৈ নোৱাৰিম আৰু। তেতিয়াহ'লে এটা কাম কৰোঁ, অফিচলৈ যোৱাৰ পাছত তোমাৰ ভোক লাগিব নহয়, মই টিফিনটোকে বান্ধি দিওঁ। নালাগে, একো দৰকাৰ নাই। এওঁ মোৰ কাৰণে টিফিনটো ৰেডি কৰি দিছে, বহুত কিবা কিবি বান্ধি দিছে। তেতিয়াহ'লে মই ছোৱালীজনীকে উলিয়াই দিওঁগৈ। তুমি অফিচলৈ যাওঁতে তাইক স্কুলত থৈ যাবা। নালাগে, তুমি সেইটো কৰিব নালাগে। ছোৱালীজনীক এওঁ ৰেডি কৰিয়ে দিছে। ছোৱালীজনীৰ কাৰণেও টিফিন ৰেডি কৰি দিছে। এওঁ সকলো দায়িত্ব লৈ লৈছে, তোমাৰ আৰু এতিয়া প্ৰয়োজন নাই। ঐ, তোৰ ইমান সাহস হা? মই তোক মোৰ ঘৰখনলৈ আহিবলৈ কি চান্স দিলো, তই মোৰ গোটেইবোৰ কাঢ়ি ল'বলৈ চেষ্টা কৰিছ। তই কি বুলি ভাবিছ? মোৰ মানুহজনক তই নিজৰ হাতৰ মুঠিত ৰাখিবলৈ চেষ্টা কৰিছ। মই কি মোৰ মানুহজনক তোক একেবাৰে দি দিয়া যেন পাইছ? তোৰ ওপৰত দয়া উপজি মই দি দিলো যেনিবা, কিন্তু তই গোটেই মানুহজনক দূৰ কৰি ল'ব বিচাৰিছ। ওলা, তই মোৰ ঘৰৰ পৰা এতিয়াই ওলা। মোক মোৰ সংসাৰখনৰ পৰা আঁতৰ কৰি দিবি? তোৰ ইমান সাহস? মই সহ্য নকৰোঁ। তোক মই এতিয়া চুলিত ধৰি ঘৰৰ পৰা গোটেই বাহিৰ কৰি দিম। ওলা বুলি কৈছো নহয়, ওলা, ঘৰৰ পৰা ওলা। দয়া? কিহৰ দয়াৰ কথা কৈছা? মই দেখোন 10 কোটি টকা দিছোঁ তোমাক। 10 কোটি টকা দি তোমাৰ মানুহজনক মই কিনি লৈছোঁ। এতিয়া তোমাৰ মানুহজন তোমাৰ নহয়, তেওঁ মোৰ। মই তোমাক 10 কোটি টকা দিছোঁ, এনেই লোৱা নাই, বুজিছা? এইটো তোৰহে ঘৰ আছিল? ঠিক আছে, এইটো ঘৰত তই অকলে অকলে থাক। মোৰ মানুহজনক লৈ আৰু মোৰ ছোৱালীজনীক লৈ মই আজি গুচি যামগৈ। হেৰা, শুনিছানে? ব'লা, ইয়াৰ পৰা ব'লা, আমি আগৰ ঘৰটোত থাকিমগৈ, ব'লা। মই কলৈকো নাযাওঁ। আৰু কি জানা, তোমাৰ প্ৰতি মোৰ এতিয়া ঘৃণা উপজিবলৈ ধৰিছে। আৰু তুমি কোনটো সাহসত এওঁক ঘৰৰ পৰা ওলাই যাবলৈ কৈছা? এওঁ মোৰ লগত থাকিব, এওঁক মই বিয়া কৰাইছোঁ, এওঁ মোৰ ৱাইফ হয়, বুজিছা? যদি তোমাৰ ওলাই যাবলৈ মন গৈছে তুমি ওলাই যোৱা, তোমাক আমাৰ কোনো প্ৰয়োজন নাই। মই তোমাৰ লগত আগতে বিয়া হৈছোঁ, তোমাৰ ওপৰত মোৰ বেছি অধিকাৰ আছে। তোমাৰ মোৰ ওপৰত কোনো বেছি অধিকাৰ নাই, সমান অধিকাৰ আছিল। আৰু তুমি তোমাৰ কৰ্মৰ দ্বাৰা সেইখিনি অধিকাৰো নাইকিয়া কৰি পেলাইছা। তুমি মোক ইমান সহজতে ঘৰৰ পৰা উলিয়াই দিব পাৰিছা? কিয় নোৱাৰিম? তুমি ইমান সহজতে মোক বিক্ৰী কৰি দিব পাৰিলা, আৰু মই তোমাক ঘৰৰ পৰা ওলাই যাবলৈ দিব নোৱাৰিম?
অঁ তুমি এইখন ঘৰৰ পৰা ওলাই যাব পাৰা, তোমাক আমাৰ কোনো প্ৰয়োজন নাই, কিন্তু মোৰ স্বামী আৰু মোৰ সন্তান সদায় মোৰ লগত থাকিব। কি? মই জন্ম দিয়া ছোৱালীজনী তোমাৰ সন্তান কেনেকৈ হ'ল? তুমি জন্ম দিয়াৰ বাহিৰে ছোৱালীজনীৰ কাৰণে কি কৰিছা? তাইক স্কুললৈ উলিয়াই দিবও তোমাৰ সময় নাইকিয়া হৈ গ'ল। তুমি এজনী মাক নেকি? তোমাৰ সন্তান এতিয়া তাই হৈ থকা নাই, তাই মোৰ সন্তান। তুমি ওলাই যোৱা ইয়াৰ পৰা। অঁ তুমি এইখন ঘৰ কোনো নহয় বুজিছা, তুমি ওলাই যোৱা। এইখন ঘৰ এতিয়াৰ পৰা মোৰ আৰু মোৰ ৱাইফ আৰু মোৰ ছোৱালীজনী, আমি তিনিটাহে থাকিম। ইয়াত তুমি থাকিব নোৱাৰা, ওলাই যোৱা ইয়াৰ পৰা। তুমি মোক কিমান ভাল পাইছিলা, এতিয়া মোক তুমি ওলাই যাবলৈ দিব পাৰিছা? মই সকলো বুজি পাইছোঁ। তোমাক এই ডাইনীজনীয়ে নিশ্চয় কিবা যাদুমোহনি কৰিছে আৰু মোৰ সন্তানটোকো কৰিছে। তুমি মোক বিক্ৰী কৰি দিছিলা, সেইটো কথা পাহৰি নাযাবা। তোমাক মই গতিয়ে বাহিৰ কৰি দিয়া আগতে তুমি নিজে এইখন ঘৰৰ পৰা বাহিৰ হৈ যোৱা। মই তোমাৰ প্ৰথম স্ত্ৰী, তুমি কিয় পাহৰি গৈছা? এওঁক দেখোন তুমি কেইদিনমানৰ আগতহে লগ পাইছা। তুমি মোৰ ৱাইফ নহয় বুজিছা, তুমি এজনী দালাল। টকা পালে তুমি সকলো কৰিব পাৰা। তুমি মোক বিক্ৰী কৰি দিছিলা, যোৱা ইয়াৰ পৰা। মোৰ মানুহজনে কি কৈ আছে শুনা নাই নেকি? ওলাই যা ঘৰৰ পৰা। মা, মোৰ মানুহজনক আৰু মোৰ ছোৱালীজনী সেই ডাইনীজনীয়ে বস কৰি ল'লে। মোক সিহঁতে বেয়া পোৱা হ'ল মা। মই সিহঁতক কেনেকৈ উভতাই আনিম মোৰ ওচৰলৈ? ভালেই হৈছে, যি হৈছে ভালেই হৈছে। তোৰ দৰে মাইকী মানুহৰ লগত আৰু কি হ'ব লাগে? এনেকৈ হোৱা উচিত। যোনজনী মাইকী মানুহে টকাৰ লোভত নিজৰ স্বামীক বিক্ৰী কৰি দিব পাৰে, আৰু তাইৰ লগত কি ভাল হ'ব? তোৰ কাৰণেতো তোৰ সন্তান আৰু তোৰ মানুহজনৰ কোনো মূল্য নাছিল, টকা পইচাৰহে মূল্য আছিল। এতিয়া কেলে কান্দা কুটা কৰিছ? মা, মোৰ ভুল হৈ গ'ল, বহুত ডাঙৰ ভুল হৈ গ'ল। মোৰ মানুহজন আৰু মোৰ ছোৱালীজনীক যেনেকৈ নহওক মোৰ ওচৰলৈ ঘূৰাই আনা। প্লিজ মা, প্লিজ। তোক মই কিমানবাৰ কৈছিলোঁ এইবোৰ কৰিব নালাগে, কিন্তু মোৰ কথা নুশুনিলি। তুমি মা হৈ মোৰ দুখখিনি কষ্টখিনি কথা কেলে বুজি পোৱা নাই? তই নিজৰ সন্তান আৰু নিজৰ স্বামীৰ মৰ্যাদা ৰাখিবলৈ পাৰিছ? মই একো বুজি নাপাওঁ। তই নিজৰ সংসাৰখন নিজে চম্ভালকৈ যা। টকাৰ লোভত সতিনী চপাই লৈছ। তোৰ দৰে ছোৱালীক মই নিজৰ ছোৱালী বুলি চিনাকি দিবলৈ লাজ পাওঁ। এতিয়া যে বুজি পাইছ, আগতে কিয় বুজি নাপাইছিলি? জোঁৱাইটো বুজাবলৈ বহুত চেষ্টা কৰিছিল, মোকো মাতি নিছিল। তই দেখোন আমাৰ কথা একোৱেই নুশুনিছিলি। টকাৰ দ্বাৰা মানুহে বিচৰা সকলো সুখ নাপায় বুজিছ। প্ৰয়োজনত টকা বেছি হ'লেও মানুহক ক্ষতি কৰে। মা, মই তাইক সকলো টকা ঘূৰাই দিম। মই তাইৰ পৰা যিমান লৈছিলোঁ সকলো ঘূৰাই দিম। দৰকাৰ হ'লে মই নিজৰ কিডনী এটাও বিক্ৰী কৰি তাইক দি দিম। কিন্তু মোৰ মানুহজনক আৰু মোৰ ছোৱালীজনীক ঘূৰাই লাগে মা। জোঁৱাই যদি তাইক নিজে ডিভোৰ্চ নিদিয়ে, তেনেহ'লে পৃথিৱীৰ কোনো শক্তি নাই জোঁৱাই আৰু তাইক বেলেগ কৰিবলৈ, জোঁৱাইক তোৰ ওচৰলৈ উভতাই আনিবলৈ, বুজিছ? জোঁৱাই যদি তাইক নিজে ডিভোৰ্চ দিয়ে তেতিয়াহে পাৰিব। মা, মই দৰকাৰ হ'লে তাইৰ ভৰিত ধৰিম। মোৰ মানুহজনক মই ঘূৰাই বিচাৰিম মা। যা, তই টকাখিনি যোগাৰ কৰি তাইৰ হাতত দি দিগৈ, আৰু তোৰ সন্তান স্বামীক ঘূৰাই লৈ যা। যদি পাৰ ঘূৰাই আনগৈ। অঁ মা, মই সেইটোৱে কৰিম। মই টকা যিমান আনিছিলোঁ মই গোটেইখিনি তাইক ঘূৰাই দিম, আৰু মোৰ মানুহজনক মোৰ ছোৱালীজনীক ঘূৰাই আনিম মা। যা, ধুমাধুম যা, যেনেকৈ নহওক টকাখিনি যোগাৰ কৰি তাইক দিয়ে দিগৈ যা। এইবোৰ কি হৈছে? তোমালোকে হাতত বেগ লৈ কলৈ যাব ওলাইছা? তুমি আকৌ ইয়ালৈ কিয় ঘূৰি আহিছা? আমি আৰু ইয়াত নাথাকো বুলি ভাবিছো। আমি বহুত দূৰলৈ যাব ওলাইছো। এইবোৰ কি হৈছে মানে? তোমালোক ঘৰত নাথাকা, কলৈ যাবাগৈ? কিয় যাব লাগে বেলেগত? যি শুনিছা সেয়াই, আমি আৰু ইয়াত নাথাকো। তোমালোকে মোক এৰি থৈ গুচি যাবা? মই ইয়াত অকলে অকলে থাকিম। অকলে অকলে থাকা, তাতে কি প্ৰব্লেম আছে তোমাৰ? আমাক তোমাৰ কি প্ৰয়োজন আছে? তুমিতো ভালে জীয়াই থাকিবলৈ টকাহে লাগে। তোমাৰ টকা আছে দেখোন। তোমাৰ তাত এতিয়া বহুত টকা লৈ তুমি ধুনীয়াকৈ সুখত থাকিব পাৰিবা। মোক টকা নালাগে, মোক টকা নালাগে। মোক মোৰ মানুহজনক ঘূৰাই লাগে, মোৰ ছোৱালীজনীক ঘূৰাই লাগে, মোৰ পৰিয়ালটোক ঘূৰাই লাগে। মোক টকা নালাগে। তোমাৰ পৰা মই যিমানখিনি টকা লৈছিলোঁ গোটেইখিনি ঘূৰাই দিম। প্লিজ, মোৰ সন্তানটোক আৰু মোৰ স্বামীক মোক ঘূৰাই দিয়া প্লিজ। মই বুজি পালোঁ, জীৱনত টকাই সকলো নহয়, টকাই সকলো সুখ দিব নোৱাৰে। মোক ক্ষমা কৰি দিয়া, মোক ক্ষমা কৰি দিয়া। এতিয়া তুমি সকলো বুজি পাইছা ন? এই একেবোৰ কথাই মই তোমাক আগতে বহুত বুজাইছিলোঁ, কিন্তু তুমি তেতিয়া একো বুজিবই বিচৰা নাছিলা। মই জানো, মই বহুত ডাঙৰ ভুল কৰিছোঁ। আচলতে মই টকাৰ অবিহনে একো দেখাই পোৱা নাছিলোঁ। মোৰ ভুলটো ক্ষমা কৰি দিয়া। ৰবা, প্ৰাচিত্য মোৰো কৰা উচিত। মই তোমালোকৰ মাজত সোমাই সকলো খেলি মেলি কৰি দিলোঁ। আচলতে ভুল মোৰহে, তোমালোকৰ নহয়। তুমি এইবোৰ কি কৈছা? মই যি কৈছোঁ ঠিকেই কৈছোঁ। মমী, তোমাৰ স্বামী আৰু তোমাৰ সন্তান সকলো তোমাৰ লগতে থাকিব। মোক আৰু একো নালাগে। মই মাত্ৰ তোমালোকৰ মাজলৈ আলহী হৈ আহিছিলোঁ। এতিয়া মই আকৌ ঘূৰি যামগৈ। তোমালোকৰ লগত যে কটালোঁ এই সুন্দৰ মুহূৰ্তবোৰ,
মোৰ চিৰদিন মনত ৰৈ যাব। সঁচাকৈ তুমি বহুত মহান। তোমাৰ তুলনা কাৰো লগতে কৰিব নোৱাৰো। তুমি কলৈকো যাব নোৱাৰা। তোমাক মই গোটেই জীৱন আমাৰ লগতে ৰাখিব বিচাৰো। মই তোমাক সতিনী নহয়, নিজৰ ভণ্টিৰ দৰে ভাবিছো। তুমি আমাৰ লগত এইখন ঘৰতে থাকিবা, কলৈকো যাব নালাগে। নহয়, মই যাবই লাগিব। তোমালোকৰ মাজত মই সোমাই সকলো খেলিমেলি কৰিলো। মই সেই ভুল শুধৰাবই লাগিব। নালাগে, তুমি কলৈকো যাব নালাগে। তোমাৰ জীৱনৰ লগত মই খেল খেলিব নিবিচাৰো। তুমি এওঁৰ দ্বিতীয় ৱাইফ, সেইকাৰণে তুমি ইয়াতে থাকিবা। আৰু তুমি যদি আমাক এৰি গুচি যোৱা, মই গোটেই জীৱন নিজক ক্ষমা কৰিব নোৱাৰিম। মই যদি লোভীয়া নহলো হয়, তুমি আমাৰ মাজলৈ কেতিয়াও আহিব সুবিধা নাপালা হয়। সেইকাৰণে তুমি আমাৰ লগতে থাকি যোৱা। মই তেতিয়াহে ভাবিম তোমালোকে মোক ক্ষমা কৰি দিছা বুলি। অঁ, তুমি কলৈকো যাব নোৱাৰা। তুমি আমাৰ লগত ইয়াতে থাকিব লাগিব। ঠিক আছে, হ'ব দিয়া তেনেহ'লে। তোমালোকৰ যদি একো অসুবিধা নহয়, মই তোমালোকৰ লগতে গোটেই জীৱন থাকিম। এনেও মোৰ তোমালোকক বহুত ভাল লাগিছে। তোমালোকৰ লগত কটোৱা সময়খিনি মোৰ কাৰণে বহুত স্পেচিয়েল। আৰু তোমালোকৰ লগত থাকি মই গোটেই জীৱনটোৱে স্পেচিয়েল কৰিব বিচাৰোঁ। আজিৰ পৰা আমি দুইজনী মিলা প্ৰীতিৰে একেখন ঘৰতে থাকিম, নিজৰ বাই ভনীৰ দৰে।